হেল্ল' এভৰিৱান, মিঠা আমৰ আচাৰ কেনেকৈ বনাইছোঁ ভিডিঅ'টোত দেখাই থাকিম। স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আমখিনি ধুনীয়াকৈ পিহনাত পিহি ল'ব। মিঠা হ'বৰ কাৰণে মিঠৈ বা চেনি দিব পাৰে, যোনটো ভাল পায় আপোনালোকে সেইটোৱে দিব। তাৰপাছতে এনেকৈ মিলাই গেছটো ল' ফ্লেমত ৰাখি পেলাই ভাজিব, যাতে তলত লাগি নধৰে। সেইটো আপোনালোকে চাই থাকিব, বাৰে বাৰে লৰাই থাকিব। মিঠা হোৱাৰ লগতে অলপ জ্বলা হ'বৰ কাৰণে জলকীয়া গুড়া দি দিব আৰু সোৱাদ অনুসৰি অলপমান নিমখ দিব। বেছি পৰিমাণে দিব নালাগে, অলপ পৰিমাণে দিলেই হ'ল। আৰু এয়া পাঁচফোৰণ অলপ ধুনীয়া গোন্ধ আৰু সোৱাদ আহিবৰ কাৰণে ধুনীয়াকৈ ভাজি লৈ গুড়া কৰি পেলাই দিলে সোৱাদটোও ধুনীয়া হয় আৰু লগতে গোন্ধটোও ধুনীয়া আহে আচাৰখিনি। এনেকৈ অলপ মিলাই ভাজি ল'ব। বেছি ডাঠ হ'বও নিদিব, অলপমান জোখত ৰাখিব। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে পেজটো ফ'ল' কৰি দিব।